সতীৰ্থক আটক কৰিবলৈ অহা আৰক্ষীক যুৱতীয়ে কৰিলে থকা সৰকা। অকলে আৰক্ষীৰ বাহন আগচি জেনজিৰ শক্তি দেখুৱালে ২৭ বছৰীয়া মডেলে। অদম্য সাহসেৰে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা কোন এই যুৱতী? মুম্বাইৰ ব্যস্ত পথ, বৰষুণৰ মাজত আৰক্ষীৰ এখন ভেনখনৰ ভিতৰত আটক কৰা ছাত্ৰ ছাত্ৰী। ঠিক সেই সময়তে এগৰাকী যুৱতী আগবাঢ়ি আহে। তেওঁৰ প্ৰথম প্ৰশ্ন আছিল অতি সাধাৰণ, আটক কৰাৰ লিখিত অনুমতি বা মেম' আছে নেকি? কিন্তু আৰক্ষীৰ কোনো উত্তৰ নাছিল। बच्चों को पकड़ने का कोई मेमो है आपके पास डिटेन करने का? अभी और क्राउड आएगा ना सर। সেই মুহূৰ্ততেই ৰিয়াই সিদ্ধান্ত ল'লে ভেনখন আগবাঢ়িবলৈ নিদিয়ে। বনেটত হাত থৈ ৪০ মিনিট ধৰি থিয় হৈ থাকে তেওঁ। এফালে আৰক্ষী, আনফালে ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতিবাদকাৰীৰ সমাগম। অৱশেষত আৰক্ষী আটক কৰা ছাত্ৰ ছাত্ৰীসকলক মুক্তি দিয়ে। এই দৃশ্য মুহূৰ্ততে ভাইৰেল হৈ পৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও ৰিয়াক ১৯৮৯ চনৰ টেংকমেনৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰে। ঘটনাৰ পিছত ৰিয়াৰ ওপৰত আৰম্ভ হয় তীব্ৰ অনলাইন আক্ৰমণ। কোনোবাই তেওঁক এটেনশ্যন চিকাৰ বুলি ক'লে। আনহাতে বহুতে তেওঁৰ পেচা, সাজ পোছাক আৰু ব্যক্তিগত জীৱনক লক্ষ্য কৰি নাৰী বিদ্বেষমূলক মন্তব্য কৰে। কিন্তু ৰিয়াৰ উত্তৰ স্পষ্ট, হয় মই এটেনশ্যন বিচাৰিছোঁ, কিন্তু চৰকাৰৰ এটেনশ্যন, ব্যৱস্থাৰ ভুলবোৰ দেশক দেখুৱাবলৈ। ৰিয়াৰ পিতৃ ভাৰত তিব্বত সীমা আৰক্ষী বাহিনীৰ সদস্য আছিল। সৰুৰে পৰা থিয়েটাৰৰ সৈতে জড়িত ৰিয়াই মানুহৰ দুখ অনুভৱ কৰাৰ শিক্ষা পাইছে মঞ্চৰ পৰাই। আজি তেওঁ নিজকে আন্দোলনৰ নায়িকা বুলি নাভাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যিও তেওঁ জনায় আহ্বান, আপুনি জনতাক প্ৰতিশ্ৰুতি দিছিল, এতিয়া কেৱল নিজৰ দায়িত্ব পালন কৰক। এগৰাকী যুৱতীৰ ৪০ মিনিটৰ এই প্ৰতিবাদে এতিয়া কেৱল মুম্বাই বা ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় স্তৰতো ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। কিন্তু এই ঘটনাই পুনৰ এবাৰ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে, শান্তিপূৰ্ণ প্ৰতিবাদত নাগৰিকৰ অধিকাৰ কিমান সুৰক্ষিত? আৰু এই আন্দোলনৰ দিশ কোনফালে যাব সেয়া সময়েই ক'ব। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।